সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 3 এপ্ৰিলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা সদায় কোৱাৰ দৰে এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আগন্তুক 26 নিৰ্বাচন পাইছেই। 26 নিৰ্বাচনৰ প্ৰাকখনত এতিয়া প্ৰতিটো ৰাজনৈতিক দলে ষ্টাৰ কেম্পেইনাৰে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত তেওঁলোকে সেইখিনি কাৰ্য চলাই আছে আৰু দেখা গৈছে কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰ চলালে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। তো এতিয়া বিজেপিৰ হৈ কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰ চলালে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। আগন্তুক 26 নিৰ্বাচন আহি আছে আৰু প্ৰাকখনত তেওঁলোকে সেইখিনি ৰাইজৰ মাজত প্ৰচাৰ কৰিছে যে এই যি এইবাৰ বিজেপি ডাবল ইঞ্জিনৰ চৰকাৰক এইবাৰ জিকাব লাগে, জিকালে আগন্তুক সময়ত কোন হ'ব কাম কৰা হ'ব ইত্যাদি ইত্যাদি এইখিনিক লৈ তেনেদৰে সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। তো আগন্তুক 26 নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু কেইটামান দিনৰ প্ৰাকখনত এতিয়া অসমৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। সকলো কেণ্ডিডেটে, সকলো প্ৰাৰ্থী যিসকলে তেনেদৰে প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰত্যেকেই নিজৰ নিজৰ সমষ্টিত তেওঁলোকে প্ৰচাৰ চলোৱা দেখা গৈছে। নেক্সটটো খবৰ হৈছে তৰুণ গগৈক বিশ্বাসঘাতকতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী মহোদয় কটাক্ষ কৰি কৈছে। আৰু এইবিলাক এতিয়া আগন্তুক 26 নিৰ্বাচনৰ ওচৰৰ দিন যিমানেই চাপিছেহি, দিন যিমানেই ওচৰ চাপিছে, এতিয়া দেখা গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কিবা এটা কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে কিবা এটা নহয় কিবা এটা কৈছে। তো এনেকুৱা ধৰণৰ এইবিলাক চলি আছে আৰু এতিয়া তৰুণ গগৈ বিশ্বাসঘাতকতা কৰিছিল বুলি তেনেদৰে জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে তৰুণ গগৈক বিশ্বাসঘাতকতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। নেক্সটটো খবৰ হৈছে তিতাবৰত নিৰ্বাচনী প্ৰচাৰ ৰাহুল গান্ধী। তো ৰাহুল গান্ধী ডাঙৰীয়াই কংগ্ৰেছৰ হৈ বা তেওঁলোকৰ যি মিত্ৰজোঁটৰ হৈ সকলোখিনি প্ৰচাৰ প্ৰক্ৰিয়া তেনেদৰে আৰম্ভ কৰিছে আৰু তেওঁলোকে সেইখিনি আগন্তুক এইবাৰ 26 নিৰ্বাচনত যাতে কংগ্ৰেছক বা তেওঁলোকৰ যি মিত্ৰজোঁট আছে মিত্ৰজোঁটক জয়লাভ কৰাৰ বাবে সেইখিনি ৰাইজৰ মাজত প্ৰচাৰ কৰিছে আৰু তিতাবৰত নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গ'ল ৰাহুল গান্ধী ডাঙৰীয়া। ৰাহুল গান্ধী ডাঙৰীয়াই তিতাবৰত নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গ'ল। নেক্সটটো খবৰ হৈছে মধ্য গুৱাহাটীত বিজেপিয়ে ভয় কৰিছে কুংকি চৌধুৰী এইবাৰ যিহেতু এইবাৰ যি মিত্ৰজোঁট অৰ্থাৎ যি জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে মধ্য গুৱাহাটীত। এতিয়া মধ্য গুৱাহাটীত যি প্ৰচাৰ তেনেদৰে তেওঁলোকে কৰিছে বা আমি কৰিছোঁ, ৰাইজে বা যিদৰে আমাক আঁকোৱালি লৈছে এইখিনিক লৈ এতিয়া বিজেপিয়ে বহুত বেছি ভয় কৰিছে। সেইবাবে বিভিন্ন ধৰণৰ মন্তব্য বিজেপিয়ে আমাৰ সেইখিনি কথা কৈছে বুলি এইখিনি কুংকি চৌধুৰীয়ে কৈছে। নেক্সটটো খবৰ হৈছে একেবাৰে কাম নাই বিধায়কৰ ভিতৰত এজন হৈছে পৃথিৱীৰাজ ৰাভা। অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰি কৈছে বিধানসভাত যদি একেবাৰে বিধায়কসকলৰ ভিতৰত কাম নাইকিয়া এজন বিধায়ক হৈছে সেইজন হৈছে পৃথিৱীৰাজ ৰাভা। তো অখিল গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে আৰু তাৰ প্ৰত্যুত্তৰ লগে লগে তেনেদৰে দিছে যে অকমন্য অলগদ্ধ যদি মোক কোৱা হৈছে তেনেহ'লে মই অকমন্য অলগদ্ধ নহয়, কোন সেয়া অসমবাসীয়ে ৰাইজে দেখি আছে জানিছে। অখিল গগৈ ডাঙৰীয়াক তেনেদৰে কটাক্ষ কৰি কৈছে পৃথিৱীৰাজ ৰাভা ডাঙৰীয়াই কৈছে যে অকমন্য অলগদ্ধ কোন সেয়া অসমবাসীয়ে জানে। অখিল গগৈ ডাঙৰীয়াক তেনেদৰে মন্তব্য কৰিছে, অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াক কৈছে অকমন্য আৰু অলগদ্ধ। পৃথিৱীৰাজ ৰাভা ডাঙৰীয়াই তেনেদৰে সেইখিনি কটাক্ষ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে 3 বছৰৰ ভিতৰত অসমৰ বাটপথ আমেৰিকাৰ দৰে হ'ব। তো এতিয়া যিহেতু ষ্টাৰ কেম্পেইনাৰসকল আহিছে অসমলৈ, প্ৰচাৰ চলাইছে তেওঁলোকে নিজৰ দলৰ হৈ, আৰু এতিয়া কোৱা গৈছে অসমৰ ৰাজপথৰ ক্ষেত্ৰত 3 বছৰত অহা 3 বছৰৰ ভিতৰত আমেৰিকাৰ দৰে হৈ পৰিব বুলি এনেদৰে কৈছে নীতিন গাডকাৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে অহা 3 বছৰত আগন্তুক 3 বছৰত অসমৰ বাটপথসমূহ আমেৰিকাৰ দৰে হৈ পৰিব। নেক্সটটো খবৰ হৈছে কুংকি চৌধুৰী জিকিব বুলি চিন্তাত পৰিছে মুখ্যমন্ত্ৰী। তো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, যিহেতু কৈছে যে কুংকি চৌধুৰী জিকিব বুলি চিন্তাত পৰিছে মুখ্যমন্ত্ৰী মহোদয়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক সময়ত তেওঁ যেন পৰাজিত হ'ম, বিজেপি এবাৰ যেন পৰাজিত হ'ব এইখিনিক লৈ তেওঁ চিন্তাত পৰিছে আৰু বিশেষকৈ কুংকি চৌধুৰী জিকিব বুলি তেতিয়া চিন্তাত পৰিছে মুখ্যমন্ত্ৰী মহোদয়। এনেদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ চৰকাৰ আহিলেই হাতজোৰ কৰি ক্ষমা খুজিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধী ডাঙৰীয়াই যিহেতু অসমত তেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে উপস্থিত হৈছিলে, নিৰ্বাচনী প্ৰচাৰ চলাইছিলেহি আৰু নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়তে তেওঁ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলেই হাতজোৰ কৰি ক্ষমা খুজিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। তো এনেদৰে মন্তব্য কৰিছে।
নেক্সট খবৰ হৈছে যে ওদালগুৰিত BPFৰ নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে আকৌ বিজেপি চৰকাৰে হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি কৈছে যে ৰাইজে যিদৰে মৰম কৰিছে, ৰাইজে যেনেদৰে আমাক আঁকোৱালি লৈছে, আগন্তুক সময়ত বিজেপি চৰকাৰে হ'ব, সেইটো গেৰাণ্টি আছে। বিজেপি চৰকাৰকে সকলোৱে আঁকোৱালি লৈছে আৰু বিজেপি চৰকাৰে হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে তেনেদৰে। নেক্সট খবৰ হৈছে নৰেন্দ্ৰ মোদীয়ে যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হৈছে তেতিয়াৰ পৰা অসমক প্ৰাধান্য দিছে। তো এতিয়া নীতিন গাডকাৰী ডাঙৰীয়া যেতিয়া এইখিনি ষ্টাৰ কেমেৰা হিচাপে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল, তেতিয়াই কৈছে যে নৰেন্দ্ৰ মোদী যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হৈছে তেতিয়াৰ পৰা অসমক প্ৰাধান্য দিছে নীতিন গাডকাৰী ডাঙৰীয়া। নেক্সট খবৰ হৈছে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থাকিব বিজেপিৰ যুঁজ। অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে যিসকল বাংলাদেশী মিয়া আছে, মিয়াসকল তেওঁলোকে বেদখল নিজৰে কৰি আছে, তেওঁলোকক উচ্ছেদ কৰা হ'ব আৰু উচ্ছেদ চলিবই। এটা বাংলাদেশীক অসমৰ পৰা খেদাই পঠিওৱা হ'ব আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থাকিব বিজেপিৰ যুঁজ। অমিত শ্বাহ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে এইবাৰ উজনিত গগৈ মেজিক চলিব। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এইবাৰ উজনিত গগৈ মেজিক চলিব। তিনি গগৈলৈ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত বেছি ভয় কৰিছে। যিহেতু এইবাৰ বিজেপি উজনি অসমৰ পৰা নাইকিয়া হৈ যাব। নেক্সট খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক পাত্তা নিদিওঁ। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মই হিমন্ত বিশ্ব শৰ্মাক কোনো পাত্তা নিদিওঁ। জুবিন গাৰ্গৰ পিছত, জুবিন দাৰ পাছত মই একমাত্ৰ আছোঁ অখিল গগৈ কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক পাত্তা নিদিয়ে। যি ক'ব লাগে চিধা কৰে, যাক যি ক'ব লাগে তেনেদৰে সেইখিনি কৈ যায়। মই কাকো পাত্তা নিদিওঁ আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাক পাত্তা নিদিওঁ, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়া। নেক্সট খবৰ হৈছে এইবাৰ বিজেপিক অসমৰ ৰাইজে বিদায় দিব। অখিল গগৈ ডাঙৰীয়াই কৈছে যে এইবাৰ অসমৰ ৰাইজে বিজেপিক বিদায় দিব। বিজেপি চৰকাৰ নাহে, বিজেপিক এইবাৰ বিদায় দি দিব। নেক্সট খবৰ হৈছে যে এইবাৰ ন্যায় সলনি কৰিব ৰাজনীতিক খেল, আহি আছে চুনামি আৰু আশাদেৱী উচ্ছেদিত হৈছে। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ অতি সোনকালে পাবলৈ গৈ আছে আৰু এতিয়া আপোনালোকে চৰকাৰী ঘৰ অতি সোনকালে পাব। নেক্সট খবৰ হৈছে চৰকাৰী চাকৰি দিবলৈ দিয়া যাব আৰু সেইখিনি সোনকালে আপোনালোকে পাবলৈ গৈ আছে। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনিতে বহুতো মহিলা পাবলৈ গৈ আছে। অৰুণোদয় আঁচনি তেওঁলোকক দিয়া হ'ব, সোনকালে পোৱা নাই। লাখপতি বাইদেউ যিসকলে 10,000 পালে, আগন্তুক সময়ত লাখপতি বাইদেউ 25,000কৈ টকা দিয়া হ'ব বুলি সকলোৱে কোৱা হৈছে। তো আজি 3 এপ্ৰিলৰ ৰাতিপুৱা খবৰ এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে সকলোকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আজিলৈ ভিডিঅ'টো আপোনালোকে পোৱা যায়। চেনেলটো আপোনালোকে যিহেতু আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আজিলৈ আমি এটা ভিডিঅ'টো